আজিৰ মেইন বিষয়বস্তু এইটোই আছিল যে আমালোকৰ মুণ্ডা সমাজ, আমালোকৰ মুণ্ডাৰ ৰিজনেল কমিটি আৰু লগতে মুণ্ডাৰী সাহিত্য সভা, ষ্টুডেন্ট বডি আৰু মহিলা বিলাক সবৰ লগত আমালোকে এটা সজাগতা প্ৰগ্ৰাম আছিল আৰু এই সজাগতা প্ৰগ্ৰামত আমালোকে সবেই যিমান বিটিআৰৰ যিমান আমাৰ মুণ্ডা কাষ্টৰ মানুহ বিলাক আছে সবক আমালোকে একত্ৰিত কৰি আছো আৰু সবেই মিলি আমালোকৰ জাতি ভাষা লিপি কালচাৰ এইবিলাক কেনেকুৱা কৰি আমালোকে ৰাখিব পাৰো আৰু লগতে আমালোকৰ ফেষ্টিভেল বিলাক আছে এই ফেষ্টিভেল বিলাক যেনেকা বাহা আহি আছে এই বাহা ফেষ্টিভেল আমালোকে গোটেই বিটিআৰ বাসী সবৰ ডিষ্ট্ৰিক্টতে হ'ব আৰু আমালোকে এনে নিৰ্ণয় লৈছো কমন হিচাপতে এটা প্ৰগ্ৰামটো ৰাখিম আমালোকৰ জাতিৰ এনেকুৱা হৈছে যে আমালোকৰ জাতি আগৰে পৰা আমালোকে মুণ্ডা জাতি আৰু মুণ্ডা জাতি হৈ আমালোকৰ ভাষা আছে কালচাৰ আছে লিপি আছে গোটেইখিনি আছে কিন্তু বিটিআৰত বা আমালোকৰ অসমত আমালোকৰ দুৰ্বলতা এইটোই আমালোকে দেখিব পাইছো যে চৰকাৰে আজিলৈকে আমালোকক জাতি হিচাপত আমালোকক প্ৰমাণ পত্ৰ দিয়া নাই চাহ জাতি এই হিচাপত দি আছে কিন্তু আমালোকে মুণ্ডা বিলাক অৰিজিনাল আমালোকে মুণ্ডা হয় আৰু আমালোকৰ নিজৰ মুণ্ডা হিচাপত চাৰ্টিফিকেটটো পাব লাগে এই বিষয়লৈ মই এইটোই ক'ব বিচাৰো আজি মই চৰকাৰক ধন্যবাদ দিব বিচাৰো যেহেতু আমালোকৰ মুণ্ডা জাতিৰ বিৰছা মুণ্ডা ভগৱানক যিটো সন্মান দি আছে এইটো লৈ আমালোকে চৰকাৰক বহুত ধন্যবাদ দি আছো কিন্তু আজি মুণ্ডা হৈ আমালোকে এটা দুখ চৰকাৰৰ ওচৰত প্ৰকাশ কৰো যে আজি আমাৰ দেউতা আমালোকৰ ভগৱান বিৰছাক যদি মানি আছে উত্তৰাধিকাৰী হিচাপত আমালোকৰে দেউতা হয় আমালোকৰে বিৰছা আব্বা হয় কিন্তু এই সন্মানটো তাৰে বংশবিলাক আজিলৈকে আমালোকে পোৱা নাই भारत दिसम रेन मुंडा और आसाम दिसम रेन मुंडा को सोबेरा चाहते जोहार तो ऐसिंग अबो ने पनारी चा बागान रे हिजो कान चिमनंग मुंडा को यहाँ ने उद्देश्य रे जमा करना नेता रे अबो ऑल मुंडा रीजनल कमेटी बीटीआर रेन गमके को साथ रे मुंडा साहित्य सभा उदलपुरी जिला मुंडारी साहित्य सभा साथे और जा चिमनंग हातु हातु ते बागान ते एटा डिस्ट्रिक्ट ते हिजो कान को नेता रा जमा कान करनिया केतना ते अब अपना अधिकार को तना अब बीटीआर गवर्नमेंट भारत सरकार अब के अपना अधिकार मा पुतना है चिकाय मा पुतना है माने अब सबे रहते पिछड़ापन जनजाति हिसाब ते अब के लेल जा अब एना लंगिते अब मुंडा को सजागता खबा सिंह माने जागरूकता खबा सिंह दुनुप कना नेता रे और नेका के अब आयुरते प्रत्येक जिला अब भारत दिसम रेन मुंडा कोयो ची आसाम रेन मुंडा कोयो अपन अपन अब मुंडा जाति के हाथु हाथु रे वो मजाते किटे या मजाते वो ऑल पढ़ान का मजाते वो स्कूल को बाइया सरकार के वो डिमांड या जे स्कूल का बाई का ता करे को है ना स्कूल का बाइयों का चिमनंग वो सरकारी सुविधा को अब मुंडा आगामी सिकुता रखा तेबा करना है ना को तेबा को का और आइन ने भारत सरकार के नया काजी नाम तना जे अब आसाम रे तैन मुंडा को के जे आदिवासी मुंडा को के अब के चार जनगोष्ठी में गाजियाबू तना है तो अब आसाम रे तैन मुंडा को अब मुंडा आदिवासी तानबो लेकिन अब चार जनगोष्ठी का तानबो चना लाइचे अब मुंडा को इतिहास में ना रीति रिवाज में ना दुरांग सुसुन में ना सबेरा में ना अब सबेरा तैन अब के मुंडा जाति को के ने आसाम सरकार हो जे भारत सरकार हो अब के दमन नंगनते अब रीति रिवाज को सबेरा खत्म नाम तना है एना नंगनते अब के चार जनगोष्ठी बाई नाम तना है तो आयुर ताबू के सुधराव लगा हुआ जो अब आदिवासी मुंडा तनबो लेकिन अब चार जनगोष्ठी नालाबो नेगे आइन आपे के प्रार्थना जापेन जोहार जापेन जे आयुर ते अपन परिचय अब मुंडा में के हबाव का नेगे आइन गुहारी तनाइन भारत सरकार और असम सरकार के उदालगुरी जिलार अंतर्गत आज पानेरी 10 नम्बर लाइनत आज सजागता सभा अनुষ্ঠিত কৰা হৈছিল আৰু এই সভাত আমি অল মুন্ডা ৰিজনাল কমিটি হিচাপে আমি আজি ভাগ লৈছিলো ভাগ লোৱাৰ উদ্দেশ্য এটাই যে আমাৰ এই মুন্ডা জনগোষ্ঠীটো বিটিআৰত যথেষ্ট আমাৰ জনসংখ্যা আছে কিন্তু কৰবাত না কৰবাত আমাৰ দুৰ্বলতা হোৱাৰ কাৰণে হয়তো এই মুন্ডা জনগোষ্ঠীটো
মানে অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক মানে সকলো দিশতে মানে পিছ পৰি আছে। ইয়াক আমি কেনেকৈ আমি পুনৰ আমি একত্ৰিত কৰি আমি সঠিক ঠাইত লৈ যাব পাৰো, এইটো উদ্দেশ্য লৈ পেলাই আজি এই সজাগতা এখন সভা অনুষ্ঠিত কৰাইছে। চাওক, দুৰ্বল এইটো কাৰণে হয় যে যিহেতু আমাৰ যিবোৰ অৰ্গেনাইজেশ্যন আছিল আগত, যাৰ মাজত কিবা এটা তেখেতসকলৰ কাম কৰবাত ব্যৰ্থ হোৱাৰ কাৰণে আজি এই জনগোষ্ঠীটো পিছ পৰি আছে বুলি আমি অনুভৱ কৰিব পাৰিছো। যাৰ ফলত আজি আমি এই সাহিত্য সভাই মুণ্ডাৰী সাহিত্য সভাই চিন্তা কৰিছে যে আমি এই জনগোষ্ঠীটোক আমি আগৰ দৰে আমি দেখিব নিবিচাৰো। আমি এতিয়া পৰিৱৰ্তনৰ আমি বিচাৰিছো, আৰু পৰিৱৰ্তন যদি বিচাৰো তেনেহলে আমি ষ্ট্ৰং হব লাগিব, আমাৰ মাজত সজাগতা এটা সৃষ্টি কৰিব লাগিব, তেতিয়াহে এই জনগোষ্ঠীটো মানে সঠিক ঠাইত গৈ পাব। চাওক, আমাৰ নিশ্চয় ভাল প্ৰশ্ন কৰিছে, যিহেতু বিভিন্ন জনগোষ্ঠীৰ ভাষা লিপি এইবিলাক 8th শিডিউলত অন্তৰ্ভুক্ত হৈছে, আৰু আমি চৰকাৰক আমি দাবী জনাইছো যিহেতু মুণ্ডা জনগোষ্ঠীটো এতিয়াৰ নহয়, এই আমাৰ ভগৱান বীৰ বিৰচা মুণ্ডা ব্ৰিটিছৰ লগত যুদ্ধ কৰিছিল, ইয়াৰ আপোনালোকে জানে নিশ্চয়, আৰু ভাৰত চৰকাৰে তেখেতক এটা জনজাতি গৌৰৱ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিছে, আমি তাক ধন্যবাদ জনাইছো। কিন্তু আমাৰ ভাষা, যিহেতু নিজৰ ভাষা আছে, কলা সংস্কৃতি আছে, কিন্তু আমাৰ এই ভাষাটো আমাক এই 8th শিডিউলত আমাক অন্তৰ্ভুক্ত কৰা নাই। আমি আহ্বান জনাম এই সভাৰ জৰিয়তে যে অতি শীঘ্ৰে এই আমাৰ মুণ্ডা ভাষা বা লিপি এইটো শীঘ্ৰে চৰকাৰে 8th শিডিউলত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যাতে হাতত প্ৰস্তাৱ লয়। নিশ্চয় আমি এইটো চিন্তা চৰ্চা চলি আছে, আমাৰ সাহিত্য সভাই ইয়াৰ কাৰণে যথেষ্ট কাম কৰি আছে। আমি বিচাৰো আমাৰ যিহেতু আমাৰ এই মুণ্ডা জনগোষ্ঠীটো এই ভাৰতবৰ্ষৰ যিটো স্বাধীন কৰাত যথেষ্ট অৱদান আছে, তাৰ কাৰণে আমাৰ এই সাহিত্য সভাই ইয়াৰ কাৰণে যথেষ্ট কাম কৰি আছে, আৰু আমি ভাবো এই কামবোৰ শীঘ্ৰে সফল হ'ব। নিশ্চয় আমি ধন্যবাদ দিব লাগিব বিটিআৰ চৰকাৰক, যিহেতু চৰকাৰে বিভিন্ন জনগোষ্ঠী আছে এই বিটিআৰত, এই জনগোষ্ঠী হিচাপে আমি মুণ্ডা জনগোষ্ঠী হিচাপে আমাকো আমন্ত্ৰণ কৰা হৈছিলে, আৰু আমি এই আমন্ত্ৰণ কৰা মৰ্মে যিখিনি আমাক দায়িত্ব দিয়া হৈছিল কমিউনিটি ৱাইজত ভিজন এটা বনাব লাগে বুলি, আৰু এই ভিজনটো আমি ইতিমধ্যে প্ৰস্তুত কৰিছো। আমাৰ এই যিটো যোৱা 30 ডিচেম্বৰ 2024 তাৰিখে এইটো এটা আমি মুণ্ডা ভিজন ডকুমেণ্ট হিচাপে এটা ভিজনটো আমাক হাতত তুলি দিয়া হৈছে।